একদম মানে বৰ জোৰে ভুকু এটা মাৰি দিলে ইন্দিৰা গান্ধীয়ে আমাক মানে ভয় খুৱাবৰ কাৰণে ইন্দিৰা গান্ধীকে তেতিয়া মোৰ খং উঠি মই এটা ভুকু মাৰি দিলোঁ যে মেডাম আপুনি আমাৰ মাদাৰ লাইক মাতৃতুল্য আপুনি যিমান জোৰে মাৰিছে তাতকৈ মই বেছি জোৰে মাৰিব পাৰোঁ আন্দোলনটোত মই দুজন মানুহৰ ভূমিকা কথা সুধিম হিতেশ্বৰ শইকীয়াৰ কেনেকৈ আছিল ভূমিকা হিতেশ্বৰ শইকীয়া আন্দোলনটো যিকোনো প্ৰকাৰে ধ্বংস কৰিবলৈ চাইছিলে আৰু হিতেশ্বৰ শইকীয়াই নিজৰ গাড়ীখন ৰক্ষা কৰিবৰ কাৰণে এই যে আজমলৰ উৎপত্তি হৈছে এই ফিলিংছটো তেওঁ আমচু বনাই দিলে হিন্দু মুছলমানৰ ফিলিংছটো য়ং জেনেৰেশ্যনৰ মাজত আচলতে আমচুৰ জৰিয়তে প্ৰথম নিজৰ ছবিখন বচাবৰ কাৰণে অসম আন্দোলনৰ সময়ত আপুনি পৰিয়ালৰ মানুহ হৈ গৈছে মোৰ ব্ৰাদাৰটো অলপ আগত আছে আগত থাকি সিহঁতক মানে মানা কৰি আছে বুজিছে মানা কৰি আছে পিছত জাল মাৰি দিছে আপোনাৰ ভাইটি ভাইটি সি তেতিয়া জালৰ ভিতৰত সোমাই গ'ল ওলাব নোৱাৰিলে তাৰপিছত তাক মানে আনি খুচি একদম মানে গোটেই ডেডবডিত মানে আপোনালোকে দুবাৰ চৰকাৰ কৰিলে চৰকাৰৰ বিৰুদ্ধে বহুত কেলেংকাৰীৰ অভিযোগ বিভিন্ন কেলেংকাৰীৰ অভিযোগ মানে সুৰাসক্ত মন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বিমানৰ ভিতৰত ব্যৱহাৰ কৰা বেয়া ব্যৱহাৰ কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন কেলেংকাৰী প্ৰায় প্ৰতিজন মন্ত্ৰীৰ বিৰুদ্ধে নমস্কাৰ কথাশিল্পৰ নতুন এটা খণ্ডলৈ আপোনালোকক স্বাগতম আজিৰ অতিথি জয়নাথ শৰ্মা অসম আন্দোলন অসমৰ জাতীয়তাবাদী চিন্তা চৰ্চা আৰু অসমীয়া মানুহৰ সৈতে সংপৃক্ত হৈ থকা এটা নাম জয়নাথ শৰ্মা দুটা কাৰ্যকালৰ মন্ত্ৰী দুটা কাৰ্যকালৰ বিধায়ক চাৰিবাৰৰ বিধায়ক জয়নাথ শৰ্মা কথাশিল্পৰ আজিৰ অতিথি সুখ দুখৰ বহু কথা আছে জয়নাথ শৰ্মাৰ ব্যক্তিগত জীৱনৰো আমি ওচৰৰ পৰা কিছু দেখা পাইছোঁ তেখেতক মাজতে ৰাজহুৱা জীৱনৰ পৰা আঁতৰি যোৱাৰ দৰে হৈছিল আজি কিছুদিনৰ পৰা আকৌ তেওঁৰ ৰাজহুৱা জীৱনত দেখা পাইছোঁ আমি অত্যন্ত বাকপটু তাৰ্কিক জয়নাথ শৰ্মা বুলি ক'লে অসম আন্দোলনৰ কথা মনত পৰে অসম আন্দোলনৰ সৈতে আপুনি কেনেকৈ জড়িত হৈছিল অসম আন্দোলনটো আচলতে আমি অকণ ঘূৰি যাব বিচাৰিছোঁ সেই অসম আন্দোলনটো সম্পৰ্কত যিবিলাক এতিয়া লেখা লেখি বা অলপ ইতিহাসৰ নিচিনা হৈছে এই কথাবোৰ বহুত সত্য কথা এৰাই চলিছে মই সোধাৰ মাজতে দুটা কথা আপুনি চিপাঝাৰৰ আৰু মঙলদৈ ভোটাৰ তালিকাক লৈ আপোনাৰ তাৰ পৰা আৰম্ভ হৈছিল বুলি কৈছে সেইকাৰণে আপুনি অকণমান হীৰালাল পাটোৱাৰী তেতিয়া MP জনতা দলৰ পৰা হীৰালাল পাটোৱাৰী জনতা পাৰ্টি জনতা দল নহয় জনতা পাৰ্টি তাৰ পৰা হীৰালাল পাটোৱাৰী MP হ'ল MP হৈ তেওঁৰ 1.5 বছৰ থাকিব নাপালে তেওঁ মানে অনশন কৰি থাকোঁতে তেওঁৰ মৃত্যু হ'ল দিল্লীত তেওঁ অল ইণ্ডিয়া প্ৰাইমাৰী স্কুল টিচাৰ্ছ এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট আছিল অনশন কৰি থাকোঁতে অনশনৰ স্থলীতে তেওঁৰ ঢুকাইছে তেতিয়া ইয়াত উপনিৰ্বাচনৰ নটিফিকেশ্যন হ'ল মঙলদৈ লোকসভাৰ কাৰণে আৰু এই উপনিৰ্বাচনৰ নটিফিকেশ্যনখনেই অসম আন্দোলনৰ মানে প্ৰথম আৰম্ভণি বুলি ক'ব পাৰি কেনেকৈ নটিফিকেশ্যনখন দিয়াৰ লগে লগে তেওঁলোকে ভোটাৰ হেৰি কৰিবলৈ দিলে মানে ইণ্টাৰ্ণশ্বিপ এটা হেৰি কৰিবলৈ দিলে মানে ঘৰে ঘৰে গৈ ভোটাৰ তালিকাখন আপডেট কৰিব নৱীকৰণ কৰিব তেতিয়া আমি তাত চালোঁ যে ভোটাৰ তালিকাৰ যিটো ৰিমিনেটৰ যিজনে মানে ভোটৰ তালিকাৰ ঘৰে ঘৰে গৈ নাম ভৰ্তি কৰাৰ মানে যায় তেওঁৰ হাতত ফৰ্মখন দেখিলোঁ তাত প্ৰথম আছে নেম অফ দি ভোটাৰ আমাৰ মনত উঠিলে যে নেম অফ দি চিটিজেন হ'ব লাগে কাৰণ যোনে তোনে ভোটাৰ হ'ব পাৰে আৰু এতিয়া আজিৰ দিনটোতো
বিশেষকৈ যিখিনি আন্তঃৰাষ্ট্ৰীয় সীমান্তত থকা ৰাজ্য সেইকেইখন ৰাজ্যত চিটিজেনশ্বিপৰ কোনো ধৰণৰ পৰীক্ষা নোহোৱাকৈ ভোটাৰ তালিকাত নামটো দিয়াটো আজিও মই ভাবোঁ যে এই সিদ্ধান্তটো ভুল, নিৰ্বাচন আয়োগৰ ভুল। তাৰপিছত কি হ'ল আপোনাৰ? তেতিয়া আমি সেই সময়ত ডিচিক এখন মেমৰেণ্ডাম দিছিলোঁ। তেতিয়া ডিচি নাই, SDO। আপুনি তেতিয়া আছুৰ মই দৰং জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা সদৌ অসম ছাত্ৰ সন্থালৈ ষ্টেটৰ এক্সিকিউটিভ হিচাপে মই নিৰ্বাচিত হৈ আহিছিলোঁ। তেতিয়া প্ৰত্যেক জিলাৰ পৰা মাত্ৰ এজন আহে। এইটো চনটো আমাৰ 77ত মই প্ৰথম আহিছোঁ। মানে এই কথাটো 77ৰ পিছত 78ত আচলতে। তেতিয়া আমি এই মেমৰেণ্ডামখন তেতিয়া মহকুমা অধিপতিক দিলোঁ। মহকুমা অধিপতি ক'লে যে এইটো মই কৰিবলগীয়া একো কথা নাই, মই একো কথা কৰিব নোৱাৰোঁ। তাত এজন মানুহ পুলিচ অফিচাৰ বহি আছিলে, DIG তেওঁ, সেইজনেই হিৰণ্য ভট্টাচাৰ্য। তেওঁ মানে বৰ্ডাৰৰ DIG আছিল। তেতিয়া আমি ওলাই অহাৰ পিছত মোক উভতাই তেওঁ মাতি গ'লে আমি এটা ষ্টেপ লৈছোঁ যে যিমান বিদেশী মানুহ ইয়াত ভোটাৰ তালিকাত সোমাইছে এই মানুহবিলাকৰ বিৰুদ্ধে এতিয়া অবজেকশ্যন এটা দিব লাগে। আৰু অবজেকশ্যনত যোনে দিব পাৰে। আৰু যিটো বাৰ্ডেন অফ প্ৰুফ যে মই ইণ্ডিয়ান চিটিজেন হয়, সেইটো প্ৰমাণ কৰাৰ দায়িত্বটো যাৰ এগেইনষ্টে মানে অভিযুক্তজনে ৰেছপণ্ডেণ্ট হিচাপে তেওঁ সেইটো প্ৰমাণ কৰিব লাগিব। গতিকে তোমালোকৰ একো দুখ নাই, তোমালোকে আমি 10টামান আমাক লৈ দিয়া, আমি মানুহবিলাকৰ নাম দিম, তোমালোকে হেৰি কৰা। তেতিয়া আমি ভাল পালোঁ। আমাৰ 4জন মানুহক লৈ গ'ল, 4জন ষ্টুডেণ্ট ছিনিয়ৰ ল'ৰাক লৈ গ'ল। কোন আছিলে আপুনি? ৰ'ব, মই আছিলোঁ। তেতিয়া বীৰেশ্বৰ বৰা বুলি আন্তঃমংগলদৈ ছাত্ৰ সন্থাৰ ছেক্ৰেটাৰীজন আছিল। এতিয়া আছে, কিন্তু তেওঁ এতিয়া ছাত্ৰ সন্থাত নকৰে, মানে খানাপাৰাৰ কোনোবা ঠাইত তেওঁ থাকে। তাৰপিছত খাৰুপেটীয়া চিনেমা হলৰ ক্লাছ 9ত পঢ়ি থকা ছোৱালী এজনী, বৰুৱা বুলি, মুন্মী বৰুৱা বুলি, আৰু মংগল সিং বুলি এজন মংগল সিং জৈন মাৰোৱাৰী ল'ৰা এজন, সি ছাত্ৰ সন্থাত খুব লাগি আছিল। খাৰুপেটীয়াতে আছে, তেখেত নাই, তেখেত কেঞ্চাৰ হৈ ঢুকাই। ছোৱালীগৰাকী আছে, ছোৱালীজনী আছে, ছোৱালীজনী এতিয়া ল'ৰা ছোৱালীৰ হেৰি তেজপুৰত আছে বোধ কৰোঁ। বাৰু আমি ভিতৰত ওপৰত কি লিখিছে নাজানো, 4-5জন SBৰ মানুহ চিভিল ড্ৰেছত তেওঁলোকে ফিল আপ কৰিছে, আমাক চহী কৰিব দিছে। আৰু অলপ নহয়, 45,000 মানুহ ফৰ্ম আমি অবজেকশ্যন দিছিলোঁ। 45,000 আৰু এইটো মংগলদৈ সমষ্টিত, অকল মংগলদৈ তেতিয়া লোকসভা সমষ্টি, মংগলদৈ লোকসভা সমষ্টি একদম নলবাৰীৰ পৰা 77ত 78ত আমি সন্দেহযুক্ত নাগৰিক। তাৰপিছত ৰ'ব, তাৰপিছতে গোটেই কথাটো ইলেকশ্যন কমিশ্যনৰ তাত গুচি গ'ল। ইলেকশ্যন কমিশ্যনৰ তেতিয়া ছেছন আছিলে, টেন ছেছন। আৰু 10 ছেছনে এই কথাটো গোটেই ইছ্যুটো হেৰি কৰি ল'লে। ইন দি মিন টাইম বীৰেশ্বৰ বৰাৰ নামত প্ৰথম আমি ষ্টেটমেণ্ট এটা দিছোঁ। আৰু অগ্ৰদূতত প্ৰথম, তেতিয়া অগ্ৰদূত 3দিনীয়া অগ্ৰদূতত প্ৰথম একদম হেডলাইন ওলাইছে। অৱশ্যে ফাৰ্ষ্ট পেজৰ তলত একদম মোৰ এতিয়াও মনত আছে, এই পেপাৰ কাটটো মই পুলিচে লৈ গ'ল। মোৰ মানে গোটেই ইউনিভাৰ্চিটিৰ পৰা বহুত ডকুমেণ্টছ তেতিয়া পুলিচে চিজ কৰি লৈ গ'ল মোক, মানুহটো এৰেষ্ট কৰে। তাৰপিছত আমি যেতিয়া পেপাৰত দি দিলোঁ, পেপাৰত দিয়াৰ পিছত ভাবিলোঁ যে এই কথাটো আমি দৰং জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা অল আছাম ষ্টুডেণ্টছ ইউনিয়নত পাছ কৰাম। গুৱাহাটী ইউনিভাৰ্চিটি এতিয়া বৰ্তমান MBA ডিপাৰ্টমেণ্ট, সেইটো
প্ৰথম MBA ডিপাৰ্টমেণ্ট য'ত আৰম্ভ হৈছিল তাতে আমাৰ কনফিডেন্সিয়েল মিটিং এখন হ'ল এক্সিকিউটিভ কমিটি অল আছাম ষ্টুডেণ্টছ ইউনিয়নৰ এক্সিকিউটিভ কমিটি তাত এই বিষয়টো পাছ হৈ গ'ল যে এই মানুহবিলাকৰ নাম নাকাটিলে আমি ইলেকশ্যন হ'ব নিদিওঁ এইটোৱে আছিলে প্ৰথম আৰম্ভণি তাৰ নাম কাটিলে নাকাটিলে নাম অশুদ্ধ ভোটাৰ তালিকাই নিৰ্বাচন হ'ল নাই অশুদ্ধ উপ নিৰ্বাচন হ'বলৈ নাপালে ইন দি মিন টাইম গোটেই ইছ্যুটো আহি গ'ল মানে পাব্লিকে লৈ ল'লে তেতিয়া পূৰ্বাঞ্চল লোক পৰিষদ আৰু জাতীয়তাবাদী দল অসম জাতীয়তাবাদী দল এই দুটাই মানে জাতীয়তাবাদ সম্পৰ্কত তেওঁলোকে এজন গিৰীণ বৰুৱা তেওঁ ঢুকাইছে গিৰীণ বৰুৱা আপুনি জানে তেওঁ ঢুকাইছে নিবাৰণ বৰা আৰু আমাৰ প্ৰবীণ ডেকাও আছিল তাৰ পূৰ্বাঞ্চল ওৱান অফ দি PLPৰ ওৱান অফ দি ছেক্ৰেটৰী প্ৰবীণ বৰা আৰু আমাৰ ছিনিয়ৰ অতুল বৰা তেওঁলোক আছিলে তাৰপিছত জাতীয়তাবাদী দলত আমাৰ কি হাজৰিকা বুলি মানুহ এজন আছিলে মোৰ হেৰি অহা নাই তেখেত প্ৰেচিডেণ্ট গিৰীণ বৰুৱা ছেক্ৰেটৰী বিৰাজ শৰ্মা তাৰ এজন বিষয়ববীয়া এতিয়া গোটেইবিলাকে এই ইছ্যুটো ল'লে তাৰপিছত আমি সাহিত্য সভাতো গ'লোঁ সাহিত্য সভাতো আমি বুজালোঁ আৰু তেওঁলোকসকলে গোটেই কথাটো মানি ল'লে সাহিত্য সভায়ো আমাৰ সপক্ষে মাত দিলে মাত দিয়াৰ পিছত আমি ইয়াত এখন সমাৱেশ পাতিলোঁ ঠিক তাৰিখটো মই পাহৰিম জজ খেলপথাৰ এই জজ খেলপথাৰৰ সমাৱেশত জুন মাহত জুনৰ বোধকৰে 11 নে 12 তাৰিখ চনটো 69 হ'ব 79 হ'ব বোধকৰে 79 কাৰণ 78ৰ এই জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা ভোটাৰ তালিকা শুদ্ধিকৰণৰ বা আপডেটেশ্যনৰ কাৰণে লাগি আছিলে আৰু তাত মিনিমাম আমি কৈ আছিলোঁ 1 লাখ বুলি কিন্তু 50,000তকৈ অধিক মানুহ গোট খাইছিলে আৰু মই এই কথা পাতিম মানে অসম আন্দোলনটো তেতিয়া আৰম্ভ হৈছিল নে নহ'ল অসম আন্দোলন ইন্দিবিন্দু সদৌ অসম ছাত্ৰ সন্থাই লৈ ল'লে ষ্টেটমেণ্টটো দি দিলে তাৰপিছত আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক কোন আছিলে তেতিয়া আমাৰ মহন্ত আৰু ফুকন আছিল আপুনি জড়িত হ'ল মইতো তাতে এক্সিকিউটিভ কমিটিৰ মেম্বাৰ সদৌ অসম ছাত্ৰ সন্থাত একেলথৰি সেই সময়ত 18 বছৰ মই এক্সিকিউটিভ কমিটিৰ মেম্বাৰ হৈ আছোঁ আৰু 18 বছৰ আৰু মানে অন প্ৰিন্সিপল মই এটা দিন নন ষ্টুডেণ্ট হৈ থকা নাই ৰেগুলাৰ ষ্টুডেণ্ট হৈ আছোঁ কেনেকৈ প্ৰথমতে মই বিকম পঢ়ি আছিলোঁ মানে এটা জানিব বিচাৰিব মানুহে যে ছাত্ৰ সন্থা বা ছাত্ৰ নেতা হৈ থাকিবলৈ হ'লে এই পঢ়ি থাকে মানে শুনা যায় যে পঢ়ি থাকে হোষ্টেল এৰি দিয়ে ছাত্ৰ হৈ থাকিব লাগিব তেতিয়া আপুনি তেনেকুৱা কৰিছিলে মই এনেকুৱা কৰা নাই আপুনি কেনেকৈ মানে চাওক মই প্ৰথমতে মঙলদৈ হায়াৰ ছেকেণ্ডেৰী স্কুলত প্ৰথম আৰম্ভত মই হেৰিলৈ আহিছোঁ দৰং জিলা ছাত্ৰ সন্থালৈ তেতিয়া মই মঙলদৈ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ জেনেৰেল ছেক্ৰেটাৰী আৰু আমাৰ সেই সময়ত জেনেৰেল ছেক্ৰেটাৰী হ'বলৈ ছাত্ৰ সন্থাৰ স্কুলত বিশেষকৈ মঙলদৈ হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়াত যদি কিবা কাৰণত পজিশ্যন বেয়া যদিহে কিবা কাৰণত মানে অলপমান চাৰিত্ৰিক কথাটো অলপমান দুষ্ট বুলি প্ৰমাণিত হয় মানে তাৰ জেনেৰেল ছেক্ৰেটাৰী হ'ব নোৱাৰে দিছ ৱাজ দি আজিলৈকে সেই ট্ৰেডিশ্যনটো আছে মঙলদৈ হায়াৰ ছেকেণ্ডেৰী স্কুলত তেতিয়া মই মঙলদৈ কলেজলৈ গ'লোঁ মঙলদৈ কলেজত মই BSc ফাৰ্ষ্ট ইয়াৰ পঢ়িলোঁ ইমাৰ্জেঞ্চি আহিল ইমাৰ্জেঞ্চিত মই তেজপুৰ জেলত মই এৰেষ্ট হৈ থাকিলোঁ NSAত তাৰপিছত 6 মাহ পিছত আমাক হেৰি দিলে মানে মোক কণ্ডিশ্যনটো দিলে মই হেৰিলৈ আহিব নোৱাৰিম অশোক শইকীয়া আছিলে DC যে মই তেজপুৰৰ পৰা বাহিৰ হৈ আহিব নোৱাৰিম তাৰপিছত মই গৈ মোৰ বন্ধু এজন জানিছিল দৰং কলেজ হোষ্টেলত তাত গ'লোঁ যাই দেখিলোঁ যে কমাৰ্চৰ কিতাপ তাৰ আছে এই কমাৰ্চৰ ল'ৰা আৰু দেখিলোঁ যে বৰ ইজি তেতিয়া মই কমাৰ্চৰ একাউণ্টেঞ্চিত অনাৰ্ছ লৈ মই এডমিশ্যন ল'লোঁ দৰং কলেজত 1 বছৰ মোৰ মানে BSc পঢ়িছিলোঁ 1 বছৰ মই আনিব তাৰপিছত তেতিয়া আমাৰ 2 বছৰীয়া হেৰি ডিগ্ৰী কোৰ্চটো আমাৰ তেতিয়া 2 বছৰীয়া কোৰ্চ আছিলে
মই বিকম দিলোঁ বিকমৰ পিছত মই গুৱাহাটী ইউনিভাৰ্চিটিত এম.কম দিলোঁ এম.কমৰ পিছত মই দেখিলোঁ যে মই আছুত থাকিব লগা হ'লে কণ্টিনিউ কৰিব লাগিব তেতিয়া মই এম.বি.এ পৰীক্ষা দিলোঁ মাত্ৰ 30টা ছিট গুৱাহাটী ইউনিভাৰ্চিটি 30টা ছিট আমি 311জন ল'ৰাই এপ্লাই কৰিছিলোঁ তাৰে ভিতৰত মই মানে 22 পজিশ্যন আছিল মোৰ এম.বি.এৰ মানে চিলেকশ্যন হেৰিত গুৱাহাটী ইউনিভাৰ্চিটিত এইবিলাক ৰেকৰ্ডেড কথা তাৰপিছত এম.বি.এ মই পাছ কৰিলোঁ এম.বি.এ পাছ কৰাৰ পিছত মই ল'ত এডমিশ্যন ল'লোঁ আৰু বাই দি ব্লেছিং অফ গড আৰু ময়ো কষ্ট কৰিছোঁ তেতিয়া মই গুৱাহাটী ইউনিভাৰ্চিটিত LLBত ফাৰ্ষ্ট পজিশ্যন পাইছিলোঁ ফাৰ্ষ্ট পজিশ্যন পাইছোঁ মই ফাৰ্ষ্ট পজিশ্যন পোৱাৰ পিছত 3 বছৰ পাৰ হৈ গ'ল LLBত এতিয়া কি কৰিম তেতিয়া ইকনমিক্সত এম.এ এডমিশ্যন মই ল'বলৈ গ'লোঁ এম.এ এডমিশ্যন লৈ কিন্তু মই হেৰি দিও নিনিলোঁ বুলি কয় হেৰি দিব নোৱাৰিলোঁ পৰীক্ষা দিব নোৱাৰিলোঁ এৰেষ্ট কৰিলে মোক NSAত এৰেষ্ট কৰিলে দ্বিতীয়বাৰ কৰিছে তেতিয়া অসম আন্দোলনৰ কাৰণে তাৰপিছত মই যেতিয়া পৰীক্ষা দিব নোৱাৰিলে পিছলৈ আহি মই আকৌ PhDত মানে ৰেজিষ্টাৰ কৰিলোঁ মোৰ ছাবজেক্ট আছিল হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট এণ্ড মেনেজমেণ্ট ইন আছাম পাব্লিক ছেক্টৰ আণ্ডাৰটেকিংছ উইথ স্পেচিয়েল ৰেফাৰেঞ্চ টু ASCBৰ মানে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টটো গাইড কোন আছিলে গাইড আছিলে ডক্টৰ অনিল শৰ্মা তাৰপিছত ডক্টৰ ভাৰতী শৰ্মা অনিল শৰ্মা মানে হেৰিৰ পৰা অলপমান কিবা অসুস্থ হ'ল গাইডটো দি থাকিব PhD কমপ্লিট কৰিলে এতিয়া মই 92ত যিদিনা মই আপুনি হেৰি হ'ল তেতিয়া মই MLA হৈছোঁ আহি পঁচাশী চৰকাৰী হ'ল আপোনাৰ মন্ত্ৰী হ'ল আপুনি মন্ত্ৰী হ'ল নহয় আপুনি 18 বছৰ যে আপুনি আছুত থাকিলে হয় আপুনি হিচাপ কৰক হয় মই এটা কথা ক্লাছ 10ৰ পৰা হয় মই এটা কথা জানিব বিচাৰিম যে অসম চুক্তি যে স্বাক্ষৰ হৈছিলে 85 15 আগষ্টৰ পুৱতি নিশা এটা প্ৰফুল্ল মহন্তৰ বাহিৰে মানে চুক্তি স্বাক্ষৰ কৰি সকলো ঢুকাল নহয় জানো বিৰাজ শৰ্মা ভিগু ফুকন ৰাজীৱ গান্ধী বা আমাৰ সেই চিফ ছেক্ৰেটাৰী গোটেই সকলো ঢুকাল আপুনি আছিলে কিন্তু মই আছিলোঁ কিন্তু সিগনেচাৰ নাই কৰা কিন্তু আপুনি সেই আপুনি বিজ্ঞান বৰা পৰা আদি কৰি এনেকৈ কেইবাজন আছিলে আচ্ছা এতিয়া কথাটো হ'ল কি যে চুক্তি স্বাক্ষৰ 85 তাৰ আপোনালোক কেইবাদিনৰ আগত লৈ গৈছিলে অসমৰ পৰা কেইবাজনক এইটো এটা কথা আছে নি পেলাই আপোন এনেকুৱা কথা মানে আছে যে আপোনালোকক তাত গৈ ৰাখি থৈছিলে কিন্তু ক'তো ওলাবলৈ দিয়া নাছিলে নাই কথাটো এনেকুৱা সেই কথাটো মানে যিটো ঘটনা আচল ঘটনা কৈ থ'ব লাগে মই ভৰত নৰ আৰু হিৰণ্য ভট্টাচাৰ্যী তেওঁ মানে সাহিত্য সভাৰ পৰা ৰিপ্ৰেজেণ্টেটিভ আছিলে আমি 3জন নগ'লোঁ প্ৰফুল্ল মহন্তৰ লগত নগ'ল আপুনি আমি নহয় কি হ'ল প্ৰথমতে আমি ডিছকাশ্যনৰ কাৰণে গ'লোঁ যাই চুক্তি হোৱাৰ প্ৰায় 15 দিনমান আগত এটা ডিছকাশ্যন হৈছে সেই ডিছকাশ্যনত ড্ৰাফ্ট এখন হৈছে এই ড্ৰাফ্টখনত আপুনি আছিলে আছিলোঁ সেই ড্ৰাফ্টখনত আমি মানে এগ্ৰী নকৰিলোঁ কি আছিল তাত মানে ড্ৰাফ্টখনত কেইটামান কথা আছিলে আমাৰ মেইন হেৰি আছিলে 67 বিদেশী পৰিচনৰ কাৰণে 67 সেইটো আহি 69লৈ আহিল এতিয়া 69ৰ পৰা আহি 71লৈ আহিল এই পইণ্টটো লৈ ড্ৰাফ্টত আছিলে কথা ড্ৰাফ্টত আছিল আপোনালোকে 71 বিৰোধ কৰিলে আমি মানে 71টো বিৰোধ কৰিলোঁ প্ৰফুল্ল মহন্ত বিৰোধ নাই কৰা তেওঁলোকে কৰা নাই মানে এনেকুৱা কথা হৈ গ'ল যে অসম আন্দোলনটো নেচাৰেলি এতিয়া মৰি যাব দুৰ্বল হৈ আহিছে গোটেই ভাল ল'ৰা ছোৱালী দুটাকে অসম আন্দোলনত চান্দা দিছে গাড়ী দিছে সকলো ধৰণৰ সমৰ্থন কৰিছে কিন্তু ল'ৰাটো নি পেলাই বাংগালোৰলৈ পঠাই দিছে এই কথাটো যেতিয়া পাব্লিকে অলপ তেনেকুৱা চব মানুহৰ কথাটো জানি আৰু মানুহ ইমান বছৰ 79ৰ পৰা 83লৈ ক্লাছ নকৰাকৈ পৰীক্ষা নোহোৱাকৈ পঢ়া শুনা নোহোৱাকৈ কিমান মানে হেৰি কৰিব মানে সকলোৰেতো ভৱিষ্যত এই কথাটো ইম্পৰ্টেণ্ট কথা আমি নগ'লোঁ প্ৰথম হেৰিত নগ'লোঁ যেতিয়া এখন ফাইনেল হ'ল তাত ফাইনেল হোৱাৰ পিছত হোম মিনিষ্টাৰে কৈ দিলে যে আমি স্বেচ্ছাসেৱক বাহিনী কৰিছিলোঁ মই মানে আছিলোঁ চিফ কনভেনৰ আৰু ভৰত নৰহ আছিল ডিপুটি আৰু আমাৰ গাইড আছিলে হিৰণ্য ভট্টাচাৰ্যী গতিকে
গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হোম মিনিষ্টাৰে কৈ দিলে যে এইটো চুক্তি নহ'ব যদি এই 3জন মানুহ নাহে। আপুনি মই ভৰত নৰ আৰু হিৰণ্য ভট্টাচাৰ্য। তেতিয়া আমাক ইয়াত বিচাৰিলে 12 তাৰিখে ৰাতি মই উজান বজাৰৰ ৰেলৱে কোৱাৰ্টাৰ 12 আগষ্ট 12 আগষ্টৰ ৰাতি মই শুই আছোঁ। নাৰায়ণ দাস বুলি কুৰুৱা ল'ৰা এজনে চাকৰি কৰে। এই নাৰায়ণ দাসৰ কোৱাৰ্টাৰত তেওঁ ৰেলৱেত কাম কৰে। মই ৰাতি শুই আছোঁ আৰু তাতে গৈ মোক কোনো যায় আমাক চাহ তাহ কিবা কিবি দি থাকে, মানে খোৱা চোৱা বস্তু দি থাকে। মানে মই লুকাই থাকোঁ তাত। ভৰত নৰত লুকাই থাকে লাচিত নগৰত নীলিমা দত্ত বুলি গিৰিয়েকে এগ্ৰিকালচাৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ আছিল, তেওঁৰ ঘৰত। এই কথাটো কোনোবাই জানে। আহি মানুহে কোনোবাইক ধৰিলে পুলিচে। কোনোবাইতো ক'লে যে মই জানো ক'ত আছে। বাইদেউ গৈ ৰাতি 3টা বজাত মোক ধৰিছে। লৈ গৈছে কুইনজাক লৈ গৈছিল। কুইনজাক নিজে গৈছে। লৈ গৈছে দেখুৱাই দিবলৈ মোক লৈ আহিলে। মই ক'লোঁ যে ভৰত নৰ নহ'লে আৰু চুক্তিখন চাইছোঁ শিকিব লাগে। এই 3জন নহ'লে আমি নাযাওঁ। তেতিয়া ক'লে যে 3জন আছে এয়াৰপৰ্টত, না 2জন। মই দেখোঁ যে মোতকৈ আগত অলপ বহি আছে এয়াৰপৰ্টত। এখন স্পেচিয়েল হেৰি দি মানে আপোনাক ধৰি পেলাই তেওঁলোকে মানে লৈ গৈছে এয়াৰপৰ্ট লৈ গৈছে আৰু এয়াৰপৰ্ট লৈ গৈছে। তাতে 3জন নহ'লে স্বাক্ষৰ নকৰি কিয় কৈছিলে চুক্তি? আমি যে মানে স্বেচ্ছাসেৱক বাহিনী কৰি আছিলোঁ, গতিকেতো এটা পাৰ্টে যদি উদ্ৰ কৰে নকৰে হেৰি নকৰে। আৰু ইয়াত সদৌ অসম সদৌ গুৱাহাটী বিদ্যালয় ছাত্ৰ সন্থাৰ মুনীন নবী আছিল। দুৰ্ঘৰ বিৰোধিতা কৰিছে অসম চুক্তি। আমাৰ মুনীন নবী চকটো আপোনালোকে প্ৰাগতে আছিল নেকি, আগতে নে প্ৰতিদিনত আছিল? তেওঁতো ক্ৰীড়া সংগঠক তেওঁ বিৰোধ কৰিছিলে। তেওঁ গ'লে নাই পিছত? নাই তেওঁ যোৱা নাই। তেওঁ টীমৰ মেম্বাৰেই নহয়। তেওঁ সদৌ আপোনালোক 3জনৰ কথাটো দিল্লী কেন্দ্ৰীয় চৰকাৰক কোনে গ'ল? প্ৰফুল্ল মহন্তহঁতে ক'ব লাগিব। একদম মানে তেতিয়া আমাৰ মানে ভৰত নৰ, মই, হিৰণ্য ভট্টাচাৰ্য, এই 3জনক মানে আমি স্পেচিয়েলি টাৰ্গেট আছিলোঁ পুলিচৰ, অসম পুলিচৰ। আৰু কেন্দ্ৰীয় চৰকাৰেও আমাক যিকোনো প্ৰকাৰে বশ কৰিবলৈ যথেষ্ট চেষ্টা চলাইছিল। মানে এনেকুৱা চুক্তিখন হ'ল মানে তাৰপিছত চুক্তি হৈ গ'ল। আপোনালোক আছে না আমি থাকিলে আমি এতিয়া যে 14 তাৰিখ দিনটো মানে হেৰি হৈছে। তাৰপিছত সকলোৱে এটা সিদ্ধান্ত হ'ল যে এই আন্দোলনটো আমি জীয়াই ৰাখিব নোৱাৰিম। এইটো নেচাৰেলি এই আন্দোলনটো নাইকিয়া হৈ যাব। তেতিয়া আমি এটা কথা গৈ সুমুৱালোঁ যে এওঁলোকে ভোট দিব নোৱাৰিব 10 বছৰলৈ। 10 বছৰলৈ 10 বছৰটো আমি কোৱা নাছিলোঁ। 10 বছৰটো গৈ ৰাজীৱ ঠিক চুক্তিয়ে হেৰি কৰাৰ আগমুহূৰ্তত ৰাজীৱ গান্ধীৰ ৰেচিডেঞ্চত তাত 10 বছৰটো সোমাইছে। আচ্ছা, আপোনাৰ সেই চুক্তি ৰাজীৱ গান্ধী তাৰপিছত চুক্তি হৈ গ'ল। চুক্তি হোৱাৰ পিছত ইয়াততো হুলস্থুল গ'ল। মুনীন নবী ছাৰ আৰু কেইবাজনো আছে। অতুল বৰাহঁতেও বিৰোধ কৰিলে। ইয়াত অতুল একদম বিৰোধিতা কৰিলে। অতুল বৰাহঁত তাতেই আছে, কিন্তু আহিবলৈতো ভয় খাইছে। তেতিয়া ৰ'ব মোক মানে বলিৰ কথা কৰি আগতীয়াকৈ পঠাই দিলে। কেইদিনৰ পিছত আহিছে আপুনি? মই 16 তাৰিখে আহিছোঁ। 16 তাৰিখে আহিছোঁ। এখেতসকল কিমান দেৰিকৈ আহিছে? হয়, তেওঁলোক 17 তাৰিখে আহিল। মই আগদিনাখনে আহিছোঁ। পুতুল শৰ্মা মই বেছি দীঘলীয়া আছিলে। যিখন চুক্তি হ'ল, আপোনাৰ ৰাজীৱ গান্ধীক পাইছিলে, কেনে লাগিছিল প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক? অনুভৱটো এজন কংগ্ৰেছী মানুহ। 1 বজাত আহিছোঁ, তেওঁ ওলাই আহিছে ৰাতি একদম ফ্ৰেছ। আৰু আহোঁতেও হাঁহি মাৰি আহিছে, বুজিছে যে ব্যক্তিত্ব ব্যক্তিত্ব মানে তেওঁ এনেকৈ মানে আমাক কথাবোৰ কৈছে। তেওঁ আমাৰ গোটেই কেছটো ষ্টাডি কৰিছিলে, সম্পূৰ্ণ ষ্টাডি কৰিছে। আৰু তেওঁৰ লগত বৰ দীঘলীয়া আমি আলোচনা কৰা নাই চুক্তিৰ আগত, কিন্তু তেওঁ এনেকুৱাকৈ বুজিছে কথাটো আৰু কৈছে যে চেণ্ট্ৰেল গভৰ্ণমেণ্ট একৰ্ড ইমপ্লিমেণ্টেশ্যন কৰা গোটেই কথাটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে দায়িত্ব লৈছোঁ। আমাৰ হোম ডিপাৰ্টমেণ্ট উইল বি দি নডেল ডিপাৰ্টমেণ্ট।
এইবুলি তেওঁ মানে আমাক প্ৰথম চুক্তি কৰাৰ আগে আগে সেই কথাটো কৈছে। আৰু আপোনালোকে নাভাবিব, আৰু এটা কথা আমাৰ পইণ্ট এটা আছিলে যে গভৰ্ণমেণ্ট ভাঙি দিব লাগে। গভৰ্ণমেণ্ট ভাঙি দিয়া এই পইণ্টটো তাত নেলেখে, চুক্তি নেলেখিলেই। কিন্তু আমাৰ তিনিজনৰ কথাটো হ'ল যদি চুক্তি হোৱাৰ পিছত গভৰ্ণমেণ্ট ভাঙি নিদিয়ে, তেতিয়া তেওঁ সেই কথাটো কৈছে যে দিছ ইজ মাই ৱৰ্ড, দিছ ইজ দি ৱৰ্ড অফ দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। দুটা কথা মই আপোনাৰ যে ৰাজীৱ গান্ধী দুটা কথা, মানে এটা হ'ল চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব ল'ব চুক্তি ৰূপায়ণৰ, এটা এইটো অত্যন্ত সততাৰে কৈছিলে বুলি কৈছিলে। আৰু এই চৰকাৰ ভাঙি দিওঁ, আমাৰ নিজৰ চৰকাৰ, দিল্লীত কংগ্ৰেছ চৰকাৰ, অসমতো কংগ্ৰেছ চৰকাৰ, চৰকাৰ ভাঙি দিম বোলে, সেই দুইটাটো ৰক্ষা কৰি মানে চৰকাৰ ভাঙি দিলে। কিন্তু আজিৰ তাৰিখত আপোনাৰ তাৰপিছত ধৰক 85 পিছত আজি 2024, প্ৰায় 39 বছৰ, ৰাজীৱ গান্ধীৰ সময়ত আপুনি কি ভাবে? মই ভাবোঁ এজ পলিটিচিয়ান তেওঁ প্ৰথম যেতিয়া মিনিষ্টাৰ হয়, মিষ্টাৰ ক্লিন বুলি, আপোনাৰ যিটো প্ৰাইম মিনিষ্টাৰ হোৱাৰ পিছত মিষ্টাৰ ক্লিন বুলি অলপ ইণ্ডিয়া বা সৰ্বভাৰতীয় বাতৰি কাগজবিলাকত লেখা লেখি কৰিছিল। মানে এজ এ হ'ল ব্যক্তিত্ব, হি ৱাজ লাইক এ চিফ মিনিষ্টাৰ নে প্ৰাইম মিনিষ্টাৰ। প্ৰাইম মিনিষ্টাৰৰ যিটো ব্যক্তিত্ব থাকিব লাগে, আৰু আমাৰ লগত আহিছে কি কুৱেশ্যন হ'ব ইন এডভান্স তেওঁ যেন তেওঁক কোনোবাই ব্ৰিফ কৰি থৈছে, আমি যে এই কথাটো ধৰিম। আপোনালোকে কোৱা দাবীটো লগে লগে মানিও লৈছে, কৈছে মই মানে চৰকাৰখন ভাঙি দিলে, কৈছে দিছ ইজ মাই ৱৰ্ড, পাৰ্চনেল ৱৰ্ড, দিছ ইজ দি ইউ কেন টেক এজ গেৰাণ্টিড that it is the word of the government of India. ডাঙৰ কথা। ঠিক ন? আৰু চৰকাৰখন ভাঙি দিলে পিছত। আচ্ছা, সেই সম্পৰ্কত আপুনি কি ক'ব? নাই, চৰকাৰটো আমাৰ এটা দাবী আছিলে, চৰকাৰ দাবী মানে চুক্তিটো আমি নকৰিলোঁ হয়, গতিকে তেওঁ মানে আণ্ডাৰ কম্পেল চিটুৱেশ্যন কৰিব পাৰিলে হয় তেওঁলোকে, তেতিয়া চুক্তি নহ'লে। এতিয়া কথাটো হ'ল কি, তাৰপিছত ধৰক তেওঁতো ঢুকালেই, আৰু তেওঁতো আততে হত্যা কৰিলে, এতিয়া চুক্তিখন তেওঁ থকালে কি হ'ল এটা বেলেগ এটা বিষয়। কিন্তু আজি 2024 মানে ইমান বছৰে চুক্তিখন স্বাক্ষৰিত হৈ থাকিল, আৰু মূল বিষয়টো তাৰ ভিতৰত আৰু এটা কথা কওঁ, আমাৰ এটা সাংঘাতিক, আচ্ছা এইবোৰ আচলতে এইটো অলপমান বাতৰি কাগজৰ হেঁচাত আমি এটা সিদ্ধান্ত লৈছিলোঁ আৱেগিকভাৱে। আমি গভৰ্ণমেণ্ট ফৰ্ম কৰাৰ ঠিক পিছতেই বানপানী হ'ল, বহু মানে বানপানী হৈছিলে প্ৰবল, বহু গাঁও ডুবি গৈছিলে। তাৰপিছত সেই বানপানীৰ কাৰণে ৰাজীৱ গান্ধী নিজে অসমলৈ আহিল। তেতিয়া আমাৰ কোনোবাই কৈ দিলে চিফ মিনিষ্টাৰে লগ কৰিব নালাগে, আৰু চিফ মিনিষ্টাৰ লগ কৰিবলৈ নগ'ল। এইটোত মানে তেওঁ আমাৰ প্ৰতি যিটো ভাল ভাৱ আছিল, মানে চুক্তিখন ৰূপায়ণ কৰাৰ কাৰণে যিটো হেৰি আছিলে, আৰু যেতিয়া আমি এই কথাটো কেবিনেটত পিছত পৰ্যালোচনা কৰোঁ যে আমি নোযোৱাটো ভুল, কাৰণ দৰমহাৰ পইচা বন্ধ কৰি দিলে, প্লেনিঙৰ যিমান পইচা আহে চব বন্ধ কৰি দিবলৈ আৰম্ভ কৰিলে, সহজে মানে ৰিলিজ কৰি নিদিয়ে। তেতিয়া আমাৰ কোনে দিছিলে এইটো? নহয়, গোটেই বাতৰি কাগজবিলাক লিখিলে, ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰীক লগ পাবলৈ নালাগে, এইটো কোনে দিছিলে নি? মানে নাম ক'ব তথাপি আৰু মই নাম নকওঁ, কিন্তু পেপাৰবিলাকত মানে খুব লিখিছিলে। আমি মানে তেতিয়া উই ৱেৰ গাইডেড বাই দি ইনডাইৰেক্টলি, আমিহে লিডাৰ, আনকি মোৰ চিপাঝাৰ সমষ্টিত মইহে বিধায়ক নে আছু ছেক্ৰেটাৰীটোহে বিধায়ক তাত, এনেকুৱা এটা পৰিৱেশ হৈছিল। আৰু পেপাৰক আমি খুব ভয় কৰোঁ। এতিয়া যেনেকৈ বৰ্তমানৰ চৰকাৰে পেপাৰত যি লিখি নাথাকক, কোনো ধৰণৰ মানে ইমান গুৰুত্ব নিদিয়ে, কিন্তু সেই সময়ততো সাংঘাতিক কথা, পেপাৰত যি লিখিব সেইটো পাব্লিক অপিনিয়ন হৈ যাব পাৰে। গতিকে আমি সেইটো আমাৰ ৰাজনৈতিকভাৱে এটা সাংঘাতিক। চুক্তিখন ৰূপায়ণ যে নহ'ল, ধৰক এতিয়া আজিও সাংবিধানিক ৰক্ষা কৰিব, আপোনালোকে সেই সময়ত কিমান বিদেশী আছে বুলি কৈছিলে? চাওক, সংখ্যা ওলাইছিলে কিবা, যিমান আছে আপোনাক কওঁ, আমি সেই 3 বছৰৰ ভিতৰত 3 লাখতকৈ অধিক বিদেশী মন্ত্ৰী আছিল, ডাউটফুল 3,72,000 নে এনেকুৱা এটা, ঠিক একজেক্ট ফিগাৰটো মই পাহৰিছোঁ, কিন্তু 3 লাখৰ মানে 3.5 লাখতকৈ বেছি। এই গোটেইখিনি আমি ডাউটফুল চিটিজেন এইবুলি আমি নিৰ্ণয় কৰিলোঁ।
আৰু প্ৰায় 6 লাখ মানুহ ৰ'ব আৰু সেই সময়তে ভিতৰুৱা কথা মানে খুব ক'বও নাপায় তথাপিতো মই কৈছোঁ কাৰণ এইটো পিছত গৈ মানুহবিলাকে জানিছেই প্ৰথম খবৰটো মই ৰিভিল কৰা নাই আজি ইয়াৰ আগতে ৰিভিল হৈছে 69 পৰা 71 ভিতৰত 11 লাখ মানুহ আইডেণ্টিফাই হৈছিল আৰু এটা আপোনাক কথা কওঁ যিটো কথা আমি ক'ব নোৱাৰোঁ আমি যেতিয়া বুটা সিঙক জোৰ কৰি ধৰিলোঁ গৃহমন্ত্ৰীক যে আপুনি বাংলাদেশৰ লগত এটা চুক্তি কৰক য'ত তেওঁলোকে মানুহবিলাক ঘূৰাই ল'ব বুটা সিঙে তেতিয়া ক'লে যে বাংলাদেশক আমি শত্ৰু কৰিব নোৱাৰোঁ বিকজ বাংলাদেশ ইজ ক্ৰিয়েটেড বাই দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এতিয়া আমি তেওঁ এটা হেৰি শব্দ কৈছে মানে আৱাৰ চান আৱাৰ ডটাৰ এনেকৈ কৈছে এই কথাটো অতুল বৰা মানে আমাৰ জ্যেষ্ঠ মানে তেওঁ এটা কথা কৈছিলে যে ভুলটো হ'ল সেইটো যেতিয়া অসম চুক্তিখন স্বাক্ষৰ হৈছিলে সেই সময়তে কেন্দ্ৰীয় চৰকাৰক এটা কৰিব লাগিছিল যে বাংলাদেশৰ সৈতে এখন চুক্তি য'ত ইয়াৰ পৰা বহিষ্কাৰ হোৱা মানুহখিনি তেওঁলোকে গ্ৰহণ কৰে বুলি সেইটো আচুৰ ভুল নাছিল নহয় সেইটো আচুৰ ভুল নহয় তাৰমানে আপোনাৰ আচুৰ গোটেই এই চুক্তিখন আমি বহুত আলোচনা কৰি প্ৰত্যেকটো ৱৰ্ড সোমাওঁতে আমাৰ মানে আলোচনা কৰিবলৈ লগা হয় এটা আলোচনা কৰাত এটা কথা সোমাওঁতে মানে বহুত সময় লয় কিন্তু কোনেও সেই সময়ত এই কথাটো নক'লে যে এই ক্লজত আমাৰ চুক্তি অসম চুক্তিৰ ক্লজত এই কথাটো থাকিব লাগে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বাংলাদেশৰ লগত এই সম্পৰ্কত হেৰি এখন কৰিব দীঘলীয়া যাব মই কথা যে অসম আন্দোলনৰ সময়ত আপুনি পৰিয়ালৰ মানুহ হেৰুৱাইছিল শুনক মই তেতিয়া নগাঁও জেলত তাৰপিছত সদায় আমাক বাতৰি কাগজ আহে সেইদিনাখনে ৰাতিপুৱা বাতৰি কাগজখন মোক দিয়া নাই কোনেও এইটো কিমান চন এইটো 83 ফেব্ৰুৱাৰীত ইলেকশ্যনৰ ঠিক পিছতে ইলেকশ্যন হৈ গৈছে আমি এয়াৰপৰ্টৰ পৰা মানে দিল্লীৰ পৰা ডিছকাশ্যন ফেইল কৰি আমি আহিছোঁ 83ত এয়াৰপৰ্টত নামিছোঁ আমাক গোটেইবিলাককে এয়াৰপৰ্টতে এৰেষ্ট কৰিছে আমি এয়াৰপৰ্টৰ পৰা আমাক বাহিৰে হেৰিলৈ লৈ গ'ল তাৰপিছত ভিগু ফুকনকে মোকে হেৰিলৈ লৈ গ'ল মানে শিলচৰ জেললৈ নিয়াত আমি হাইকোৰ্ট কৰিলোঁ আমাৰ উকিলে ইয়াত হাইকোৰ্ট কৰিলে অনিল ভট্টাচাৰ্য মোৰ এডভকেট আছিলে তেওঁলোকে মোক আৰু ফুকনক ট্ৰেন্সফাৰ কৰালে হেৰি নগাঁও বাতৰিখন দিয়া নাই আপোনাক নাই বাতৰি নাই যিদিনা মোৰ ভাইটিটো ঢুকাই সেইদিনাখনে মোক বাতৰি কাকতখনত ওলাইছে একদম হেডলাইন হিচাপে গতিকে কেনেকৈ হেৰি হৈছিল এইটো মানে মোৰ ৰঙামাটি বুলি ঘৰ আমাৰ অৰিজিনেল যিটো ঘৰ সৰু ঠেকাৰাবাৰীত মোৰ জন্ম ৰঙামাটি হ'ল মানে বৃহত্তৰ এৰিয়া সেইটো ৰঙামাটি অঞ্চল বুলি কয় তাতে মাথাউৰিটোৰ ইপাৰে আমাৰ খিলঞ্জীয়া মানুহবিলাক থাকে সিটো ছাইডত মানে ব্ৰহ্মপুত্ৰ আৰু মাথাউৰিটোৰ মাজৰখিনি ঠাইত চাপৰি এই চাপৰিত তেওঁলোক মানে লাহে আহি পেলাই বহি গৈছিলে তাত আমাৰ পাম ধৰা বুলি কওঁ আমি তাত আমাৰ প্ৰায় 37 বিঘা মাটি তাত আছিল এই 37 বিঘা মাটিত খেতি কৰিবলৈ মোৰ ভাইটি যায় আৰু সেই 15 তাৰিখে একচুৱেলি 15 ফেব্ৰুৱাৰীৰ দিনাখনে তাত চাপৰিত 4জন মানুহ মাৰি পেলালে এইটো খবৰ শুনাৰ লগে লগে খিলঞ্জীয়া মানুহৰ বহুত মানুহ ভিতৰলৈ তালৈ গুচি গ'ল যোৱাত যিবিলাক মানুহ গুচি গৈছে মোৰ ভাইটো সেই ঘৰৰ পৰা গৈ মানে এই তাত বিৰিণা আৰু কহুৱা বন তাৰে মাজত লুকাই আছিল কিন্তু মানুহবিলাক ইফালৰ পৰা ওলাই যোৱা গম পাই ওলাই আহিছে ওলাই আহি সিহঁতো ইফালেও আগুৱাই আহিছে ইফালেও আগুৱাই গৈছে বুজিছে সেইখিনিতেই মানে তেওঁলোকৰ সংখ্যাটো বেছি হ'ল আৰু তাতে চাপৰিত তেওঁলোক মানে হেৰি কৰিব পৰা আৰু ইয়াৰ পৰা যিবিলাক মানুহ গুচি গৈছিলে তেওঁলোকে মানুহখিনিক ৰেস্কিউ কৰিবলৈহে গৈছিল যুদ্ধ কৰিবলৈ যোৱা নাছিল তেওঁলোকতো সা সৰঞ্জাম লৈ ৰেডি হৈ আছে গতিকে মোৰ মানে মই কথাটো শুনিছোঁ তাত
মোৰ ব্ৰাদাৰটো অলপ আগত আছে, আগত থাকি সিহঁতক মানে মানা কৰি আছে, বুজিছে, মানা কৰি আছে, পিছত জাল মাৰি দিছে। আচ্ছা, আপোনাৰ ভাইটিৰ ভাইটি সি তেতিয়া জালৰ ভিতৰত সোমাই গ'ল, ওলাব নোৱাৰিলে। তাৰপিছত তাক মানে আনি খুচি একদম মানে গোটেই ডেড বডিত মানে ডেড বডি পালে, ডেড বডি পালে, ডেড বডি পালে, ডেড বডি পালে যদিও মানে একেবাৰে চিনাকি চিনিব নোৱাৰাকৈ মানে অসমীয়া আপোনাৰ নিজৰ আপোনাৰ ভাতৃক হেৰুৱালে আপুনি আন্দোলনটোত। সি বিয়া পাতিছিলে, আমাক নোকোৱাকৈ বিয়া পাতিছিলে, আৰু তাৰ মিছেছ তেতিয়া 4 মাহৰ প্ৰেগনেণ্ট। তেখেত আছে? আছে, এতিয়াও আছে, আৰু হেৰিটো আছে, কেঁচুৱাটো আছে, ছোৱালী আছে ন এতিয়াও? তেওঁ আছে, তেওঁ বিয়া হ'ল মানে পিছত বিয়া। এতিয়া অসম আন্দোলনটোৱে যিটো আপোনালোকে আৰম্ভ কৰিছিলে আৰু আপোনালোকে শেষ কৰিলে, ধৰক আপোনাৰ চুক্তি স্বাক্ষৰ কৰি পেলাই দুখনকৈ চৰকাৰ কৰিলে, অসমীয়া মানুহৰ কি কৰিলে সামগ্ৰিকভাৱে, অসমীয়া জাতিটোৰ বা অসমীয়া খিলঞ্জীয়া মানুহৰ কাৰণে? শুনক, অসম আন্দোলনৰ এটা সাংঘাতিক মানে ঐতিহাসিক মজবুত অৱদানটো হৈছে দিল্লীয়ে চিনি পালে অসমীয়া জাতি কি। তাৰ আগলৈকে কিন্তু দিল্লীয়ে অসমীয়া জাতিক, অসমীয়া মানুহক মানুহ বুলি নোপোচে। মই আপোনাক এটা সৰু ঘটনা কওঁ, ডিছকাশ্যনৰ ওচৰত একদম মানে বৰ জোৰে ভুকু এটা মাৰি দিলে ইন্দিৰা গান্ধীয়ে, আমাক মানে ভয় খুৱাবৰ কাৰণে। ইন্দিৰা গান্ধীক আমি আকৌ এটা বুদ্ধি কৰিছিলোঁ, আমাৰ মাজততো আৰু ইংৰাজী হিন্দী অহাটো আমাৰ জেনেৰেলি আমি আৰু বেছিকৈ হেৰি নহয়, আৰু যিখিনি আন্দোলন কৰিছোঁ চব অসমীয়া মিডিয়ামৰ পঢ়া। আমি লৈ গৈছোঁ কুমুদ শৰ্মাক দুভাষী হিচাপে। তেতিয়া মোৰ খং উঠি মই এটা ভুকু মাৰি দিলোঁ হঠাই যে, মেডাম আপুনি আমাৰ মাদাৰ লাইক, মাতৃতুল্য, আপুনি যিমান জোৰে মাৰিছে তাতকৈ মই বেছি জোৰে মাৰিব পাৰোঁ, কিন্তু আপুনি মোক এক্সপ্লইট কৰি আছে। আৰু এইটো এটা উদাহৰণ, আপুনি মাতি আনি অতিথিক আপুনি ভয় দেখুৱাইছে। তেতিয়া চৰি নহয়, ডিছকাশ্যন আমি আৰু নকৰোঁ, আগবাঢ়ি নাযাওঁ, ডিছকাশ্যন আগবাঢ়ি নাযাওঁ, কিন্তু আপোনাক এটা কথা কওঁ, নাই তেতিয়া তেওঁ কৈছে, হোৱাই ইউ আৰ থিংকিং ডেট ইউ হেভ বিন এক্সপ্লইটেড, ইউ হেভ বিন বিহেভ লাইক এ ষ্টেটমেণ্টাৰলি বিহেভিয়াৰ ইজ দিয়াৰ ফ্ৰম দি চেণ্টাৰ, এনেকুৱা তেওঁ কিবা কিবি ক'লে। তেওঁ ক'লে লেট মি চে, মানে লেট মি এলাউ টু গিভ মাই ছাবমিশ্যন। In your secretariat, how many employees, even in the 4th grade or 3rd grade, apart from the officers from the northeast region, can you give me the data? And how many students, employee from the UP, from your constituency? চখাই উঠিল। কামিলা বুলি এজন জইণ্ট ছেক্ৰেটাৰী আমাৰ এই ডিছকাশ্যনৰ চাইজত আছিল। তাৰপৰা কামিলা, you provide the data statistics to this young boy within 1 day. After that we will see. ইমানতে হৈ গ'ল। পিছত গৈ এটা স্পেচিয়েল ড্ৰাইভ কৰিছিল নৰ্থ ইষ্ট ৰিজনৰ কাৰণে মানুহ হেৰি কৰিব, ইন্দিৰা গান্ধীয়ে। আন্দোলনটোত মই দুজনমানৰ ভূমিকা কথা সুধিম, হিতেশ্বৰ শইকীয়াৰ কেনেকুৱা আছিল ভূমিকা? শুনক, হিতেশ্বৰ শইকীয়া আন্দোলনটো যিকোনো প্ৰকাৰে ধ্বংস কৰিবলৈ চাইছিলে। হিতেশ্বৰ শইকীয়াই কেন্দ্ৰীয় চৰকাৰে ভাল পাব, তেওঁ নহয় কেন্দ্ৰীয় চৰকাৰে ভাল পাওঁ। আৰু হিতেশ্বৰ শইকীয়াই নিজৰ গাড়ীখন ৰক্ষা কৰিবৰ কাৰণে মানে যিবিলাক এতিয়াও দেখি থাকোঁ আমি ক'ব নাপায়, তেওঁ এটা কাম কৰিলে, এই আমচুটো, এই যে আজমলৰ উৎপত্তি হৈছে, এই ফিলিংছটো তেওঁ আমচু বনাই দিলে। আচুৰ পেৰেলেলি তেওঁ মানে আমচুৰ সৃষ্টি কৰিলে। সেইটোৱে হিন্দু মুছলমানৰ ফিলিংছটো য়ং জেনেৰেশ্যনৰ মাজত আমচুৰ জৰিয়তে প্ৰথম নিজৰ ছবিখন বচাবৰ কাৰণে তেওঁ সেইটো। আৰু এজন মানুহৰ কথা সুধিম মই, এজনৰ ভূপেন হাজৰিকা, তেওঁৰ ভূমিকা আছিল? তেওঁৰ ভূমিকা মানে আপোনাক কওঁ, আমি 83 যেতিয়া ইলেকশ্যন হৈ গ'ল, মানুহ আমি চম্ভালিব নোৱাৰা হ'লোঁ, আমি ইণ্ডিমিডিয়াম জেলৰ পৰা আহিলোঁ, তেতিয়া আমি গোটেই অসমত হিতেশ্বৰ শইকীয়া হেৰি
এই ভূপেন হাজৰিকা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যী, দেৱকুমাৰ বৰুৱা, দেৱপ্ৰসাদ বৰুৱা এখেতসকলক আগত লৈ আমি মানে 3টা ভাগ কৰিলোঁ, 3জন। আৰু মোৰ লগত মই মানে এই গোটেই দৰং ডিষ্ট্ৰিক্ট, শোণিতপুৰ, মানে লখিমপুৰ এইটো লাইনত তেখেতক লৈ গৈছিলোঁ, ভূপেন হাজৰিকা। সেই সময়ত এটাই কথা যে এইটো যিটো গণ্ডগোল হৈছে, 83 যিটো হেৰি হ'ল, গণ্ডগোল হ'ল, এইটো কৈছে যে এইটো আমাৰ ওপৰত এইটো জাপি দিছে, তেখেতে মানে এপিল কৰিলে ৰাইজক, এইটো আমি কৰা নহয়, আমাক এইটো জাপি দিছে, গতিকে এতিয়া আমি যাতে এনেকুৱা পুনৰাবৃত্তি নহয় এইটো চাব লাগে। তাত এনেকুৱা এটা কথা হৈছিল, লাহে লাহে আমাৰ খিলঞ্জীয়া সংখ্যালঘু, ধৰ্মীয় সংখ্যালঘু মানুহখিনি আমাক মানে অলপমান বেয়া পোৱাবলৈ চেষ্টা চলাইছিল সেই সময়ৰ কংগ্ৰেছ দলৰ পৰা, যাতে আমাৰ মাজত খিলঞ্জীয়া মানুহখিনি বাংলাভাষী হিন্দুসকলৰ লগত এটা হেৰি হৈছিল নেকি? নাই, বাংলাভাষী হিন্দু মানুহখিনি তেওঁলোকে একেবাৰে ভালদৰে বুজি লৈছে যে এই যে 69টো আমি মানা নাই, গতিকে আছোঁ তেওঁলোকৰ বিৰোধী। আপোনালোকে হিন্দু মুছলমান সকলো বিদেশী বুলি কৈছেতো, সকলো মানে তেওঁলোকৰ মতে এই যে ৰিফিউজি মানুহখিনি, তেওঁলোকে ৰিফিউজি কেটেগৰীত সোমাই অসমত থাকিব। এতিয়া তেওঁলোকৰ মতে মানে আমি তেওঁলোকক এই 69টো যে আমি এগ্ৰী কৰা নাই, তেওঁলোকক উদ্দেশ্য কৰি নাই বুলি ভাবিছোঁ। কিন্তু আপুনি ডাঙৰ কথা এটা কৈছে, মই আকৌ আপোনাৰ মনত পেলাই জানিব বিচাৰোঁ যে 11 লাখমান মানুহ চিনাক্তকৰণ হোৱাটোৱে হৈছিল, হয় মানে চিনাক্তকৰণ নহয়, তেওঁলোকৰ এগেইনষ্টে ডাউটফুল চিটিজেনশ্বিপ, সন্দেহযুক্ত নাগৰিক হিচাপে তেওঁলোকে মানে হেৰি কৰিছে। সেইটো কেন্দ্ৰীয় চৰকাৰৰ সহযোগ নাপালে না, আমিতো তেওঁলোকক জনালোঁ, থাকি গ'ল নহয়। IMDT এখন যিখন দিছিল, সেই IMDT এখনত এটা সাংঘাতিক কথা আছিলে, চিনাক্তকৰণৰ যিটো প্ৰচিডিউৰেল প্ৰচিডিউৰ, যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো চিভিল কোৰ্টৰ প্ৰক্ৰিয়াৰ লগত হ'ব। আৰু চিভিল কোৰ্টৰ কথাটো জানে, দীঘলীয়া প্ৰক্ৰিয়া। তাত এটা কৈ হ'ল যে যোনে অভিযোগ দিব তেওঁ প্ৰমাণ কৰিব লাগিব। এই যে মানুহ 11 লাখ এইটো অসমত থাকি গ'ল, আৰু অসমত থাকি গ'ল। এতিয়া সেইটো চুক্তি ৰূপায়ণৰ সম্পৰ্কত যোনে যিমান কথা কয় যে 69ৰ পৰা 71লৈ এই মানুহখিনি 10 বছৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ল নে নাই, দিছ মেটাৰ, এই বিষয়টো এৰাই চলিব বিচাৰে চুক্তি ৰূপায়ণৰ। আচ্ছা, এতিয়া আপোনালোকে আচুৰ কৰিলে, চুক্তি হ'ল, চৰকাৰ কৰিলে, এতিয়া কয় যে অগপ চৰকাৰৰ ব্যৰ্থতাৰ কাৰণে চুক্তিখন ৰূপায়ণ নহ'ল, সেইটো নাজানা মানুহে কয়। আচ্ছা, দ্বিতীয় কথাটো আহিল যে আছুৱে এই ক্ষেত্ৰত ভূমিকাটো আপুনি চাওক, এনেকুৱা হ'ল, আছুৱে এটা নিউট্ৰেল ভূমিকা মানে দেখুৱাবলৈ গৈ অলপমান সেই সময়ৰ লিডাৰসকলে অলপ অতিৰিক্ত কৰিলে। তেওঁলোকে যিমান AGPক অপ'জ কৰিব লাগিছিল তাতকৈ বেছিকৈ কৰিলে। আৰু কৰ্মচাৰী পৰিষদৰ এনেকুৱা কথা হ'ল, এবাৰ মই কৰ্মচাৰী পৰিষদক কৈছিলোঁ যে চাওক, আপোনালোকে অসম আন্দোলনত সহযোগ কৰিছিল, আপোনালোকৰ মেইন উদ্দেশ্যটো কি আছিল? বিদেশী সেৱাকাৰী। আজিলৈকে এখন দৰখাস্ত বা এখন কোনেও স্মাৰক পত্ৰ আমাক দিয়া নাই যে বিদেশী কিয়কে দিব পৰা নাই, সেইটোৰ ওপৰতো আপোনালোক অহা নাই, কেৱল ট্ৰেন্সফাৰ, পষ্টিং, সেই সময় দৰমহা নাই। একচুৱেলি কথাটো হ'ল কি, আমাৰ কৰ্মচাৰী পৰিষদৰ ৰিপটো আনা হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে। এই যে তেওঁ দৰমহা নিদিয়া হ'ল, দৰমহা নাপালে কৰ্মচাৰীসকল অট'মেটিকেলি এগেইনষ্টে যাব। আপোনাৰ পৰা কেতিয়াবা এতিয়া মনত এনে কিবা অনুশোচনা হয় যে এটা আন্দোলন হ'ল, মই ভাতৃক হেৰুৱালোঁ, মই নিজেই জেল হাজত খালোঁ, NSAত দুবাৰকৈ এৰেষ্ট হ'লোঁ, 2বাৰ নহয় 13বাৰ NSAত আপুনি 13বাৰ আপুনি গ্ৰেপ্তাৰ হৈছে আপুনি, কিন্তু আন্দোলনটোৰ সুফল অসমীয়া মানুহে নাপালে। আপুনি সুফল নাপোৱা বুলি নক'ব, যিটো মূল বিষয়, যিটো মূল বিষয় অবৈধ বিদেশী মুক্ত অসমৰ যিটো বিষয়, সেই বিষয়টো বাকীখিনি মই ঠিকে আছে, মই সেইটো মূল বিষয় যিটো বিষয় যে অবৈধ বিদেশী মুক্ত অসম, সেইটো নহ'ল, সেইটো মানি লয় নহয়। মই মানি নলওঁ, কিয় নহ'ল সেইটো কথা অসমৰ মানুহে বিবেচনা নকৰে নহয়। বিদেশী ইয়াত চিনাক্ত কৰাৰ পিছত গোটেই কথাটো হৈছে কি, IMDT এখন উদ্ৰ কৰোঁতে দেৰি হ'ল, চেণ্ট্ৰেল গভৰ্ণমেণ্টে এখন এক নম্বৰ বাধাটো হ'ল এইটো। 2 নম্বৰ বাধাটো হ'ল কোঅপাৰেশ্যন ফ্ৰম দি ইণ্টাৰনেল কোৰ্ট, ইণ্টাৰনেলি
চুক্তি স্বাক্ষৰৰ সময়ত IMDT আইনখন নাছিল নাছিল পিছত IMDT এখন চুক্তি ৰূপায়ণৰ সময়ত আছে আছে তাত আমি প্ৰভিজন এটা আছে নহয় IMDT মানে শুধৰণি কৰা হ'ব তেওঁলোকে সেইটো শুধৰণি নকৰিলে অসম চৰকাৰে হেঁচা দিছিল আমাক এনেকুৱাকৈ মানে চক্ৰবিহুত পেলাই দিলে অসম গণ পৰিষদক আৰু তেতিয়া পলিটিকেলি আমি এইটো কথা ক'ব লাগিব আমাৰ মানে অভিজ্ঞতাটো কম আমাৰ বহুত MLA সেই সময়ৰ অফিচাৰবিলাকৰ লগত চিধা একদম সংঘাতত গৈছিল পাব্লিকলি অফিচাৰক গালি পাৰিবলৈ ধৰিছিল তেওঁ অফিচাৰৰ গ্ৰুপটো আমাৰ বিৰুদ্ধে গুচি গৈছে আমাৰ বহুত ভুল হৈছে কিন্তু এটা প্ৰফিট হ'ল দিল্লীৰ দৰবাৰত মানে ভাৰতবৰ্ষখন যে অসমৰ সীমালৈ আছে এই কথা আষাৰ AGPয়ে দিল্লীৰ দৰবাৰক বুজাই আচ্ছা আৰু আপোনালোকে দুবাৰ চৰকাৰ কৰিলে চৰকাৰৰ ভিতৰত বহুত কেলেংকাৰী অভিযোগ বিভিন্ন কেলেংকাৰী অভিযোগ মানে সুৰাসক্ত মন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বিমানৰ ভিতৰত ব্যৱহাৰ কৰা বেয়া ব্যৱহাৰ কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন কেলেংকাৰী প্ৰায় প্ৰতিজন মন্ত্ৰীৰ বিৰুদ্ধেই চাওক এটা সময়ত 12জন মন্ত্ৰী একে ৰাতিৰ ভিতৰত মহন্তই ড্ৰপ দিছিল এইবিলাক মানে প্ৰমাণ নাই কিন্তু তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আছে এইটোকে আলম লৈ তেওঁ দিছিল আৰু নতুনকৈ 12জন লৈছিল সেই 12জনৰ ভিতৰত ময়ো সোমাইছিলোঁ প্ৰথম অৱস্থাত প্ৰথম 2.5 বছৰ মই মন্ত্ৰী হোৱা নাই মই চিফ হৈ আছিলোঁ পাৰ্টিত এছেম্বলি মানে এছেম্বলিত সেই সময়ত শৰৎ সিংহ আছিল আব্দুল মহিম মজুমদাৰ আছিল আৰু অৰণ্যকে ধৰি চিত্তৰঞ্জন দাসগুপ্ত এনেকুৱা মানে ভেটাৰ্ণ হেমেন দাস এনেকুৱাকৈ প্ৰমোদ গগৈ এইবিলাকে যিহেতু থাকিল তেতিয়া আমাৰ মানে আমি এনেকুৱাকৈ আমি আলোচনা কৰিলোঁ যে প্ৰথম আমি এছেম্বলি চম্ভালিব লাগিব মানে এছেম্বলি ফ্ল'ৰ সেইকাৰণে মোক দায়িত্ব দি চিফ হৈ কৰিলে চৰকাৰখন 2টা কাৰ্যকাল ধৰক 10 বছৰেই কৈছোঁ মানে ব্যৰ্থ আৰু দুৰ্নীতিত যে পতাৰ যিটো অভিযোগ এতিয়া মানুহৰ মুখে মুখে আঞ্চলিক বাদটো শেষ হৈ যোৱা বুলি ভাবে জানো তেতিয়া দুৰ্নীতি সম্পৰ্কত কথাটো মই আপোনাক কথাটো কৈছোঁ দুৰ্নীতিটো ক'ত হৈছে দুৰ্নীতিটো হৈছে মানে ক'ৰবাত 10,000 টকা আমাৰ এজন মন্ত্ৰী মই ৰাজেন্দ্ৰ মুছাহাৰী 10,000 টকা কোনোবাই আনি তেওঁক দিছিল সেইটো লৈ একদম পেপাৰত লেখা তেওঁৰ বিৰুদ্ধে গতিকে সৰু সুৰা কথা ক'ৰবাত কিবা এটা লোকে ডাঙৰ কৰি প্ৰচাৰ কৰিছিল আৰু চাওক সেই সময়ত বাতৰি কাগজবিলাকক আমি কেনেকৈ আমাৰ সপক্ষে ৰাখিব লাগে কেনেকৈ তেখেতসকলৰ লগত কথা পাতিব লাগে কি ধৰণে আনকি এনেকুৱা এটা আমি ভুল কৰি পেলালোঁ যে আমাৰ চক্ৰৱৰ্তী চক্ৰৱৰ্তী তেখেতৰ নিচিনা মানুহ ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী আমাৰ অজিত ভূঞা এইবিলাকে এছেম্বলিক নি এটা মানে গতিকে আমি মানে হাউ টু মেনেজ উই ফেইল আমি প্ৰেছৰ লগত আমাৰ ৰিলেশ্যনটো পাব্লিকৰ লগত ৰিলেশ্যনটো আমাৰ অনভিজ্ঞ কাৰণ এতিয়া মই শেষলৈ আহিছোঁ মই খালি চমুকৈ উত্তৰ পাইছোঁ যে আপুনি AGP কৰিলে AGP চৰকাৰত মন্ত্ৰী হ'ল 4বাৰ বিধায়ক হ'ল 4বাৰ বিধায়ক 2বাৰ মন্ত্ৰী হ'ল তাকো কংগ্ৰেছ কৰিলে কংগ্ৰেছ পৰা আকৌ AGP লৈ আহিলে অসমত আঞ্চলিকৰ ভৱিষ্যত আছেনে চমুকৈ আছে অকপে কেতিয়াবা চৰকাৰ কৰিব পাৰিব আকৌ কৰিব চৰকাৰ কেনেকৈ এই নেতৃত্বতে হ'ব নতুন নেতৃত্ব নেতৃত্বটো সদায় এওঁলোকে নাথাকে হয় আজি কেইবছৰমানলৈকে মই নেতৃত্বত আছিলোঁ কেইবছৰমানলৈকে আমাৰ চন্দ্ৰমোহন পাটোৱাৰী একেবাৰে সভাপতি হৈ আছিলে তেওঁলোকতো পৰিৱৰ্তন হৈছে এওঁলোকৰো এটা বয়স হৈ আহিব এটা সময় আহিব সময়ে সেইটো ক'ব যে নেতৃত্ব সলনি হ'ব লাগিব এইটো বাধা দি এইটো মানে প্ৰকৃতিৰ নিয়ম বাধা দি ৰাখিব নোৱাৰে কিন্তু AGPৰ কথাটো হৈছে কি যিবিলাক ভুল কৰিলে এই ভুলবিলাকতো এতিয়া আইডেণ্টিফাই হৈছে যেনে মই আপোনাক কওঁ আমাৰ আঞ্চলিকতাবাদটো আমাৰ অলপমান হোৱাৰ মূল কাৰণবিলাকৰ ভিতৰত আমি পাহাৰৰ মানুহখিনিক আপোন কৰি ল'ব নোৱাৰিলোঁ আমি সংগঠন কৰাৰ ক্ষেত্ৰত বাগানত আমি ফেইল কৰিলোঁ আমি নেপালী মানুহখিনিক আমি যি ধৰণে একদম কৰিব লাগিছিল প্ৰভাৱিত কৰিব লাগিছিল সেইখিনি কৰিব নোৱাৰিলোঁ আমাৰ যিখিনি ট্ৰেডাৰ শ্ৰেণী যিখিনি ব্যৱসায়ী সেই গোটেই ব্যৱসায়ীখিনি আমাৰ এগেইনষ্টে গুচি গ'ল মানে আমাৰ
আমাৰ সমৰ্থনত লুৰিণজ্যোতি গগৈ বা অখিল গগৈ যিটো আঞ্চলিক দল ৰাজনীতি কৰিছে তেওঁলোকে সফল হ'ব বুলি ভাবে চাওক আঞ্চলিক দলটো এতিয়া এই গোটেই কথাবিলাকৰ আজিৰ দিনটোত আঞ্চলিকতাবাদী যিখিনি ধাৰাত বিশ্বাসী মানুহ তেওঁলোক একত্ৰিত নহ'লে আমি ধাৰাটো 85 সময়লৈ উঠাই লৈ যাম আপুনি বিচাৰে নিজে অগপৰ সৈতে ৰাইজৰ দল বা অজাপই বুজাবুজি আহিব লাগে এটা সময় হ'ব আজি কৈ দিলোঁ এটা সময় তেওঁলোকে যদি সঁচাকৈ পলিটিচিয়ান সঁচাকৈ আঞ্চলিক এতিয়া তেওঁলোকে আৰম্ভ কৰিছে কেৱল AGP গালি পাৰা AGP গালি পাৰি পেলাই তেওঁলোকে আজিৰ দিনটোত তেওঁলোকৰ শত্ৰু কোন কংগ্ৰেছ আৰু বিজেপি লগত আপোনালোকে বুজাবুজি কৰিছে তেওঁলোক কংগ্ৰেছৰ লগত আছে তেওঁলোক যিটো গ্ৰুপত আছে তেওঁলোক হাৰিছে আমি যিটো গ্ৰুপত আছোঁ আমি জিকিছোঁ তেওঁলোকৰ আজিৰ দিনটোত এজনো MLA নাই অখিলৰ বাহিৰে আমাৰ 9জন আছে মিনিমাম এতিয়া অসমৰ উন্নয়নৰ কাৰণে মাত দিবলৈ অসমৰ উন্নয়নৰ কাৰণে কেন্দ্ৰক বুজাবলৈ আমি বাহিৰৰ পৰা থাকি কৰিম নে হেৰি কৰিম এটা মই সৰু উদাহৰণ দিছোঁ আপোনাক এটা কাম কৰিব নোৱাৰা আৰু প্ৰতাৰণা কৰা দুটা বেলেগ বস্তু অখিল গগৈ বহুত আন্দোলন কৰিছে আপুনি চাব একেবাৰে লাষ্ট আন্দোলনটো মই কওঁ এই টোলগেট সম্পৰ্কত ৰাষ্ট্ৰীয় ঘাইপথত টোলগেট বহোৱা সম্পৰ্কত তেওঁ বিৰোধিতা কৰিছে হি ফেইল কিন্তু তেওঁকতো আমি সেইটোৰ কাৰণে হি ফেইল কৰাৰ কাৰণে আমিতো তেওঁ প্ৰতাৰক বুলি ক'ব নোৱাৰোঁ বিদেশী খেদিবৰ কাৰণে আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা যিটো ছাপোৰ্ট পাব লাগিছিল উন্নয়নৰ কাৰণে যিখিনি আমি তেওঁলোকৰ পৰা উন্নয়ন পাব লাগিছিল নাপালোঁ আমি ফেইল কিন্তু প্ৰতাৰণা কৰা নাই এতিয়া আপোনালোকৰ কেন্দ্ৰত চৰকাৰ আপোনালোকৰ বিজেপি ইয়াতো চৰকাৰ বিজেপিৰ লগত আছে এতিয়া বিদেশী খেদাৰ ক্ষেত্ৰত অসুবিধা ক'ত একো অসুবিধা নাই যদি কেন্দ্ৰ চৰকাৰে এইখন বাংলাদেশৰ চুক্তিখন কৰে অগপৰ ফালৰ পৰা কোনোবা তেনেকুৱা ধৰণৰ প্ৰস্তাৱ দিছে আমাৰ এতিয়া শুনক ভিতৰুৱা কথা কিছুমান ক'ব নাপায় কিন্তু উই আৰ ট্ৰাইং ফৰ দি মেইন ইছ্যু আমি সেই মেইন ইছ্যুটোৰ পৰা বিচলিত হৈ অহা নাই এতিয়া আমি তেওঁলোকক কনভিন্স কৰিব পাৰিছোঁ নে নাই আৰু আপুনি দেখিছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰক এতিয়াও মেজৰিটি নহওঁতেও তেওঁলোকক যিমান গুৰুত্ব দিব লাগে একচুৱেলি মন্ত্ৰীসভাখনত গুৰুত্ব দিয়া নাই এতিয়া আমাৰ এই 2জন বা 9জন বিধায়কক যি সময়ত তেওঁলোকৰ এৰাউণ্ড 90 বিধায়ক আছে আমাৰ কথাখিনি কিমান গুৰুত্ব দিব আমি ওলাইও আহিছোঁ এবাৰ কাৰ আন্দোলনৰ সময়ত আমি ওলাই আহিছোঁ ওলাই অহাৰ পিছত পঞ্চায়ত নিৰ্বাচন হ'ল পঞ্চায়ত নিৰ্বাচনত কি কৰিলে ৰাইজ কিন্তু বিজেপিৰ লগত থিয় দিলে আপুনি অগপৰ সৈতে নিৰ্বাচনৰ খেলিব নেখেলে চাওক মই নিৰ্বাচনৰ খেলা বিষয়টো মানে মই ইমান মোৰ মনটোত নাই মই অলপমান ডেকা ল'ৰা কোনোবা এটা এছাম যদি আহে আগবাঢ়ি আহে তেতিয়া মই বেছি ভাল পাওঁ কিন্তু এতিয়া মই যিটো হেৰি দেখিছোঁ বিজেপিৰো সেইটো ট্ৰেণ্ড হৈছে AGPৰো হৈছে কংগ্ৰেছৰো হৈছে মানে ডেকা ল'ৰাখিনিক আগভাগ দিবৰ কাৰণে একেবাৰে এইবাৰ যিখন মন্ত্ৰীসভা হ'ল ধৰক বিজেপি ইউথৰ কথা বহুত কৈ আছে ধৰক মানি ল'লোঁ তাতে কেইজন ডেকা ল'ৰা আছে আপুনি মন কৰিব আমাৰ সোণোৱালৰ বয়সৰ কেইজন আছে মই আকৌ কেইদিনবা এদিন কথা পাতি আজি সময় কম জয়নাথ শৰ্মাৰ নিজৰ ব্যস্ততাৰ মাজতে এখন ইনষ্টিটিউট চলাই আছে এডুকেশ্যনেল ইনষ্টিটিউট তাত ব্যস্ত হৈ আছে অগপৰ লগতো জড়িত হৈ আছে আপুনি কথা পাতিম কিন্তু আপুনি নিৰ্বাচন খেলাৰ ইচ্ছা আছে নাই পাৰ্টিয়ে যদি কিবা কাৰণত দলে যদি বিচাৰে আপুনি খেলিব আৰু কিন্তু আপোনাৰ দিলে আকৌ আমাৰ বিজেপিৰ লগত আকৌ চিট এলায়েন্সৰ কথা আছে এইটো পাতিম নহয় আপোনাৰ অসম আন্দোলন অসম চুক্তি ৰূপায়ণ দপ্তৰৰ মন্ত্ৰী বা অগপৰ থাকি মানে অসমীয়া মানুহৰ হৈ এনেকুৱা খালি এটা কাম যিটো কাম মই কৰিলোঁ মোৰ দিনত চাওক চমুকৈ এইটো শেষ আমি পচন্দ কৰোঁ কৈ আছোঁ আজিৰ দিনটোত প্ৰায় 200তকৈ অধিক ইণ্টাৰনেশ্যনেল কোম্পানীত মই মানুহ পোষ্ট কৰি আছোঁ অসমীয়া মানুহ কেনেকৈ থ্ৰু নেৰিম আজি এনেই আমি এতিয়া চাওক আমি মিয়া খেলোঁ বুলি কৈছোঁ আজিৰ দিনটোত মিয়াই খেতি নকৰা এটা ভেন্দিয়া মান নাই খাবলৈ আপুনি আজি যদি কিবা শাক পাচলি খাইছে মিয়াই খেতি কৰা কিনি আনিছে এতিয়া শিক্ষাৰ ক্ষেত্ৰতো তেনেকুৱা এটা হৈ গৈছে গোটেই যদি শিক্ষাৰ ক্ষেত্ৰত আমি যিবোৰ মানে
ট্ৰেডিং লাইনত যিবিলাক কোম্পানী আছে এইবিলাক যদি আমাৰ মানুহে যায় আৰি নাপায় চৰকাৰী চাকৰিকেইটাত কিমান থাকিব কিমান দিন ধন্যবাদ জয়নাথ শৰ্মা ডাঙৰীয়া আমি আকৌ এদিন কথা পাতিম ভালে থাকক গৈ পেলাই আকৌ এদিন লগ পাম